এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত নিৰ্বাচনৰ পূৰ্বে ভোট ভাইবৰ সমীক্ষা পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে 82খনৰ পৰা 92খন আসন লাভ কৰিব আৰু বিজেপিৰ চৰকাৰ হ'ব অসমত পুনৰ এনডিএৰ চৰকাৰ হ'ব সবিশেষ জনাইছে মুহূৰ্তত ষ্টাৰ 7 প্ৰেজেন্টছ টাইম 8 ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ডাঙৰ সমীক্ষা ভোট ভাইবৰ অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে অসমত নিৰ্বাচনক লৈ ভোট ভাইবে দিছে ডাঙৰ সমীক্ষা অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমৰ নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ সমীক্ষা অনুসৰি বিজেপিক দিয়া হৈছে 82ৰ পৰা 92খন আসন আৰু কংগ্ৰেছক আসন দিয়া হৈছে 30ৰ পৰা 40খন আসন 30ৰ পৰা 40খন আসন লাভ কৰিব কংগ্ৰেছে ইউপিপিএলক কিমানখন আসন দিয়া আছে জনাইছো ভোট ভাইবে সমীক্ষা মতে ইউপিপিএলক 2খন আসন দিছে 2খন আসন লাভ কৰিব ইউপিপিএল দলে আৰু ৰাজ্যৰ এডিএফ দলে 2ৰ পৰা 4খন আসন লাভ কৰিব 2খনৰ পৰা 4খন আসন লাভ কৰিব এআইডিএফে নৰ্থ পিলত বিধানসভাৰ বিধানসভাত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব নিৰ্বাচনৰ পূৰ্বে ভোট ভাইবৰ ডাঙৰ সমীক্ষা পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ভোট ভাইবৰ ডাঙৰ সমীক্ষা অসমৰ নিৰ্বাচনক লৈ ভোট ভাইবে সমীক্ষা দিছে সমীক্ষা অনুসৰি বিজেপিক দিয়া হৈছে 82ৰ পৰা 92খন আসন অসমৰ 82খনৰ পৰা 92খন আসন লাভ কৰিব বিজেপিয়ে কংগ্ৰেছে লাভ কৰিব 30ৰ পৰা 40খন আসন ইউপিপিএলে লাভ কৰিব 2খন আসন এডিএফক দিয়া হৈছে 2ৰ পৰা 4খন আসন নয়পিলত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব নিৰ্বাচনৰ পূৰ্বে ডাঙৰ খবৰে মুহূৰ্তত নিৰ্বাচনৰ পূৰ্বে ভোট ভাইবে সমীক্ষা দিছে পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ দেখিবলৈ পোৱা গৈছে অসমত জনতাৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে বিজেপিক সৰ্বস্তৰৰ জনতা সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলাই আছে বিজেপিৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ পৰিণত হৈ পৰিছে একফালৰ পৰা আৰু সেই সময়তে পোৱা গৈছে ভোট ভাইবৰ সমীক্ষা আৰু ভোট ভাইবে সমীক্ষা কৰি বিজেপিক প্ৰদান কৰিছে 82ৰ পৰা 92খন আসন লাভ কৰিব বুলি এক প্ৰকাৰে স্পষ্ট কৰিছে কংগ্ৰেছক তেওঁলোকে 30ৰ পৰা 40খন আসন লাভ কৰিব বুলি তেওঁলোকে সমীক্ষা কৰিছে ইউপিপিএলে 2খন আসন লাভ কৰিব বুলি তেওঁলোকে সমীক্ষাত কৈছে এআইডিএফক 2ৰ পৰা 4খন আসন দিছে নয়পিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৰাজ্যৰ বিভিন্ন দলে এতিয়া বিৰোধী দলসমূহৰ লগতে বিজেপিৰ মিত্ৰজোঁটে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে নয়পিলত যিহেতু ভোট গ্ৰহণ হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিৰোধী আৰু মিত্ৰজোঁটৰ চৰকাৰৰ ফালৰ পৰা প্ৰান্তে প্ৰান্তে বিশাল জনসভা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ সভা অব্যাহত ৰাখিছে আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে ডাঙৰ সমীক্ষা ভোট ভাইবৰ ফালৰ পৰা অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব বুলি তেওঁলোকে সমীক্ষাত উল্লেখ কৰিছে আৰু সমীক্ষাৰ মতে বিজেপিক তেওঁলোকে প্ৰদান কৰিছে 82ৰ পৰা 92খন আসন কংগ্ৰেছক তেওঁলোকে 30ৰ পৰা 40খন আসন লাভ কৰিব বুলি দিছে ইউপিপিএলক 2খন আসন লাভ কৰিব বুলি দিছে এআইডিএফক 2ৰ পৰা 4খন আসন লাভ কৰিব বুলি দিছে নয়পিলত যিহেতু ভোট গ্ৰহণ হ'ব আৰু ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৰাজ্যত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলি আছে বিজেপি মিত্ৰজোঁটে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী সভা অব্যাহত ৰাখিছে জনতাৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে মুকলি সমৰ্থন কৰি ওলাই অহা দেখিবলৈ পোৱা গৈছে জনতা সৰ্বস্তৰৰ জনতাই হাজাৰ জনতা লাখ জনতা মুকলি সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিশাল জনসভা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰোধী ঐক্য মঞ্চৰ যি সভা নিৰ্বাচনী সভা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে তাত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণে তেওঁলোকেও প্ৰচাৰ অভিযান চলাই আছে আৰু সেই সময়তে ভোট ভাইবে সমীক্ষা প্ৰকাশ কৰিছে ডাঙৰ সমীক্ষা ভোট ভাইবৰ তেওঁলোকৰ মতে পুনৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বিজেপিৰ চৰকাৰ হ'ব অসমত পুনৰ 82ৰ পৰা 92খনকৈ আসন লাভ কৰিব বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব এই মুহূৰ্তত ডাঙৰ খবৰ পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ জনাইছো ভোট ভাইবৰ ডাঙৰ সমীক্ষা জনাইছো এই মুহূৰ্তত ভোট ভাইবৰ সমীক্ষা অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ভোট ভাইবৰ ডাঙৰ সমীক্ষা অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অসমত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব জনতাই পুনৰ আঁকোৱালি ল'ব
বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিগত সময়ত দেখিবলৈ পোৱা গৈছিল সম্প্ৰস্তৰ উন্নয়ন হৈছে জনতাই এবাৰ পুনৰ বিজেপিকে বিচাৰিব ভোট ভাইবে সমীক্ষা কৰিছে পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিজেপি কিমানখন আসন লাভ কৰিব তেওঁলোকৰ ফালৰ পৰা দিয়া হৈছে বিজেপিয়ে 82ৰ পৰা 92খন আসন লাভ কৰিব বুলি তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে সমীক্ষা অনুসৰি তেওঁলোকে দিছে যে কংগ্ৰেছে 30ৰ পৰা 40খন আসনৰ ভিতৰত লাভ কৰিব 30ৰ পৰা 40খন আসন লাভ কৰিব কংগ্ৰেছে তাৰ পিছত তেওঁলোকৰ সমীক্ষাৰ মতে UPPL দুখন আসন লাভ কৰিব দুখন আসন লাভ কৰিব দুখন আসনৰ ভিতৰত তেওঁলোকে লাভ কৰিব AIDFক 2ৰ পৰা 4খন আসন তেওঁলোকে দিছে AIDF লাভ কৰিব ৰাজ্যত 2ৰ পৰা 4খন আসন সংখ্যালঘু এলেকাত 2ৰ পৰা 4খন আসন লাভ কৰিব ডাঙৰ সমীক্ষা পুনৰ অসমত বিজেপিৰ চৰকাৰ হ'ব ভোট ভাইবৰ ডাঙৰ সমীক্ষা এই মুহূৰ্তত নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ খবৰ এই মুহূৰ্তত ভোট ভাইবে সমীক্ষা কৰিছে পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ভোট ভাইবৰ ডাঙৰ সমীক্ষা নিৰ্বাচনৰ প্ৰাক্ষণত ভোট ভাইবে দিছে সমীক্ষা পুনৰ অসমত হ'ব NDAৰ চৰকাৰ পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমৰ নিৰ্বাচনক লৈ ভোট ভাইবৰ সমীক্ষা আৰু সমীক্ষা অনুসৰি কিমানখন আসন লাভ কৰিব কৈ দিয়া হৈছে বিজেপিকে দিয়া হৈছে 82ৰ পৰা 92খন আসন 126টা সমষ্টিৰ ভিতৰতে 82ৰ পৰা 92খন আসন লাভ কৰিব কংগ্ৰেছে 30ৰ পৰা 40খন আসন লাভ কৰিব 30ৰ পৰা 40খন আসন লাভ কৰিব কংগ্ৰেছ তাতকৈ বেছি নাপায় কংগ্ৰেছে UPPL মাত্ৰ দুখন আসনৰ ভিতৰত লাভ কৰিব দুখন আসন লাভ কৰিব আৰু AIDF 2ৰ পৰা 4খন আসন মাত্ৰ 2ৰ পৰা 4খন আসন লাভ কৰিব সৰ্বাধিক আসন পায় 82ৰ পৰা 92খন আসনৰ ভিতৰত লাভ কৰি বিজেপি অসমত পুনৰ চৰকাৰ গঠন কৰিব পুনৰ শাসনৰ গাদীত বহিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰ বিজেপিৰ শাসন হ'ব অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ অসমত NDAৰ চৰকাৰ হ'ব ভোট ভাইবৰ ডাঙৰ সমীক্ষা এই মুহূৰ্তত জনাই আছো নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ সমীক্ষা ভোট ভাইবৰ অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ সমীক্ষা ডাঙৰ খবৰ এই মুহূৰ্তত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে ভোট ভাইবৰ ফালৰ পৰা তেওঁলোকে সমীক্ষা চলাইছিল সমীক্ষা চলাই বিজেপিক তেওঁলোকে প্ৰদান কৰিছে 82ৰ পৰা 92খন আসন তেওঁলোকৰ সমীক্ষা মতে বিজেপি অসমত লাভ কৰিব 82ৰ পৰা 92খনকৈ আসন কংগ্ৰেছে লাভ কৰিব 30ৰ পৰা 40খন আসন কংগ্ৰেছক তেওঁলোকে 30ৰ পৰা 40খন আসন দিছে UPPLক দিয়া হৈছে দুখন আসনৰ ভিতৰতে UPPL লাভ কৰিব কিমানতে সন্তুষ্ট থাকিব UPPL AIDF মাত্ৰ 2ৰ পৰা 4খন আসনতে সন্তুষ্ট থাকিব লাগিব দুখনৰ পৰা 4খন আসনেহে তেওঁলোকে লাভ কৰিব সৰ্বাধিক আসন পায় 82ৰ পৰা 92খন আসন পায় বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব পুনৰ শাসনত বহিব বিজেপি পুনৰ চৰকাৰ গঠন হ'ব বিজেপিৰ এই মুহূৰ্তত ডাঙৰ খবৰ ভোট ভাইবৰ সমীক্ষা অনুসৰি বিজেপিয়ে অসমত পুনৰ চৰকাৰ গঠন কৰিব নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ খবৰ এই মুহূৰ্তত মাজত মাত্ৰ কেইটামান দিন আছে আজি 6 এপ্ৰিল 9 এপ্ৰিল তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমীক্ষা ডাঙৰ খবৰ এই মুহূৰ্তত ভোট ভাইবে সমীক্ষা প্ৰকাশ কৰিছে পুনৰ অসমত হ'ব বিজেপিৰ চৰকাৰ পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব পুনৰ অসমত শাসন কৰিব বিজেপিয়ে ভোট ভাইবৰ ডাঙৰ সমীক্ষা এই মুহূৰ্তত ভোট ভাইবৰ নিৰ্বাচনী সমীক্ষা আৰু সমীক্ষা অনুসৰি অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে এতিয়া ভোট ভাইবৰ ফালৰ পৰা 9 এপ্ৰিলত জনতাৰ ৰায়দান কোন বহিব দিস্পৃত স্পষ্ট কৰিলে ভোট ভাইবে জনতাই ৰায় দিব 9 এপ্ৰিলত ভোট গ্ৰহণ হ'ব আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলো জনতা ওলাই আহিব ভোটদানৰ বাবে আৰু জনতাই এবাৰ সমৰ্থন কৰিব মুকলি সমৰ্থন কৰিব বিজেপিক জনতাৰ পক্ষত এবাৰ বিজেপিৰ পক্ষত এবাৰ জনতা ৰাজ্যৰ জনতাই এবাৰ বিজেপিক নিৰ্বাচিত কৰিব বিজেপিক সমৰ্থন কৰি পুনৰ বিজেপিক চৰকাৰ হিচাপে আগবঢ়াই দিব পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমত পুনৰ পদুম ফুলিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব ভোট ভাইবে কৰিছে ডাঙৰ সমীক্ষা নিৰ্বাচনৰ প্ৰাক্ষণত ভোট ভাইবৰ ডাঙৰ সমীক্ষা পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো নিৰ্বাচনৰ প্ৰাক্ষণত মাজত মাত্ৰ কেইটামান দিন আছে নিৰ্বাচনৰ ভোট গ্ৰহণলৈ আৰু ভোট গ্ৰহণৰ পূৰ্বে ডাঙৰ সমীক্ষা দিছে ভোট ভাইবৰ ফালৰ পৰা
তেওঁলোকৰ মতে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব, পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। অসমৰ নিৰ্বাচনক লৈ বুধবাৰে বৰ ডাঙৰ সমীক্ষা মুহূৰ্তত